হয়, নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ আজি এখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিধানসভাৰ মজিয়াত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব এই পূৰ্ণাংগ বাজেটখন আৰু বাজেটখন দাখিল কৰাৰ প্ৰাকক্ষণত মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ এখন আঘাৰিয়াল শিক্ষানুষ্ঠান মহাত্মা গান্ধী মহাবিদ্যালয়ৰ এগৰাকী বিষয়া তথা শিক্ষাবিদ এবাদুল হুছেইন মোৰ সৈতে আছে। মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যিহেতু আজি বিধানসভাৰ মজিয়াত কেন্দ্ৰীয় তৃতীয়খন পূৰ্ণাংগ বাজেট দাখিল কৰিব, এই মুহূৰ্তত ৰাইজৰ কি আশা প্ৰত্যাশা বা আপোনাৰ ব্যক্তিগতভাৱে এই বাজেটখনক লৈ আপুনি কেনেধৰণৰ আশাবাদী হৈছে? নিশ্চয়কৈ ক'ব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু তেখেতক এজন ডাইনেমিক মুখ্যমন্ত্ৰী বুলি প্ৰত্যেকে ক'ব বিচাৰে এষাৰে। গতিকে মই ভাবোঁ তেনে ক্ষেত্ৰত তেওঁৰ মন্ত্ৰীসভাৰ এই বাজেটত আজি যি বাজেট বিধানসভাত উত্থাপন হ'ব আমাৰ বিত্তমন্ত্ৰীগৰাকীৰ জৰিয়তে আমি আশা ৰাখিম যে এই বাজেটখনে অসমৰ জনসাধাৰণক মই ভাবোঁ এক পজিটিভ দিশত বাজেটখন প্ৰস্তুত কৰিব আৰু আমি যিহেতু শিক্ষা অনুষ্ঠানৰ লগত জড়িত ব্যক্তি হয় গতিকে আমি জানো যে আমাৰ শৈক্ষিক দিশত আগুৱাই লৈ যাব লাগিব আৰু শৈক্ষিক দিশত আগুৱাই লৈ যাব লাগিলে শৈক্ষিক আমাৰ শিক্ষা অনুষ্ঠানসমূহৰ যি আন্তঃগাঁথনি আছে এই আন্তঃগাঁথনি এক কথাত ক'ব গ'লে শিক্ষাখণ্ডত অধিক অগ্ৰাধিকাৰ দিব বুলি আমাৰ বিশ্বাস। লগতে আমি মূল্যবৃদ্ধি নিশ্চয়কৈ ক'বই লাগিব যে মূল্যবৃদ্ধি হৈছে, গতিকে এই ক্ষেত্ৰত এই বাজেটে নিশ্চয় এক আশাৰ সঞ্চাৰ যোগাব। লগতে আমাৰ আজি নিবনুৱা সমস্যা বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাসমূহ পৰ্যায় সাপেক্ষে মই ভাবোঁ সমাধান হৈও আছে কিছু পৰিমাণে। গতিকে এইখন বাজেটতো আমি আশা ৰাখিম যে নিবনুৱাসকলৰ কাৰণে নিশ্চয় কিবা চিন্তা চৰ্চা কৰিব, শিক্ষা ক্ষেত্ৰত মই ভাবোঁ এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিব আৰু লগতে মই ক'ব বিচাৰোঁ যে আমাৰ যি এতিয়া সৰ্বাতে চৰ্চিত এক বিষয় হৈছে মূল্যবৃদ্ধি। গতিকে এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰখনে এই বাজেটৰ জৰিয়তে মই ভাবোঁ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। হয়, নিশ্চিতভাৱে আন এগৰাকী লোক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যিহেতু বাজেটখন উপস্থাপন কৰিব, এয়া হিতাধিকাৰী সৃষ্টি বা লোকসভা নিৰ্বাচন বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যৰে বাজেটখনত তেনেধৰণে প্ৰস্তুতকৰণ কৰাব বুলি আপুনি ভাবেনে? হয়, চাওক আজি বিধানসভাৰ পবিত্ৰ মজিয়াত বিজেপি শাসিত এই চৰকাৰখনৰ জ্যেষ্ঠ মন্ত্ৰী বিত্তমন্ত্ৰীগৰাকী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিব। আমাৰ কথা হ'ল আমি আগতো দেখিছোঁ বাজেটসমূহ যেতিয়া দাঙি ধৰে সেই বাজেটসমূহত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি থাকে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুদান আগবঢ়োৱাৰ কথা কয়, কিন্তু সময় গতিকে সেইবোৰ পৰিপূৰ্ণ হৈ নাহে। এতিয়া যোৱা বাজেটত যিবোৰ ক্ষেত্ৰত যিবোৰ বিত্তীয় অনুদান আগবঢ়াইছিল সেইসমূহ কিমান শতাংশ কাৰ্যকৰী হ'ল সেইটো এটা লক্ষণীয় বিষয় হ'ব। সেয়েহে ক'ব বিচাৰিছোঁ যিহেতু লোকসভা নিৰ্বাচন সমাগত, গতিকে কেৱল এই আঁচনিয়ে বা এই আমাৰ যিখন দাঙি ধৰিব ইয়াত যাতে কেৱল ভোটাৰ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি আনি যাতে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনা হ'ব নালাগে।